বৃহত্তৰ বাঁহজনী ঐক্য মঞ্চৰ সমূহ কাৰ্যকৰ্তা বিষয়াবৃন্দলৈ মই শ্ৰী পৰশুৰামগিৰি নাগাবৰা তৰফৰ পৰা শতকোটি নমন আৰু যিসকল আমাৰ ইয়াত শ্ৰোতা দৰ্শক উপস্থিত আছে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন মই জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ এই বিহু বুলি কয়, আমাৰ এইটো বিহু আমাৰ ধৰ্মীয় জাতীয় উৎসৱ, সকলোৱে জনা উচিত। ইয়াত আমাৰ ধৰ্মীয় আবেগ অনুভূতি আমাৰ জড়িত হৈ আছে। বহু লোকে বিভিন্ন সময়ত আমাৰ এই বিহুক বিভিন্ন বিকৃত কৰিবলৈ যিয়ে প্ৰয়াস কৰে তেওঁলোকৰ কথা কেতিয়াও আপোনালোকে নুশুনিব, কাৰণ এয়া আমাৰ সনাতনী হিন্দুসকলৰ ধৰ্মীয় জাতীয় উৎসৱ। আৰু দ্বিতীয় কথা হৈছে, মই সকলো আমাৰ আগত চকীত যিবিলাক আমাৰ শ্ৰোতা বহি আছে, আমাৰ ভক্তগণ সকলোকে 1 মিনিট সময় আমাৰ এই দেশমাতৃৰ হকে, আমাৰ ভাষা সভ্যতা সংস্কৃতিৰ হকে, জাতি মাতৃ ভেটিৰ সংৰক্ষণৰ হকে, আজি দেশৰ ৰক্ষাৰ হকে যিসকল বীৰে যুঁজি প্ৰাণ আহুতি দিছে তেওঁলোকলৈ সমবেদনা কৰি 1 মিনিট আপোনাৰ চকীৰ পৰা উঠি যদি মৌন প্ৰাৰ্থনা জনাই মই খুবেই আনন্দিত হ'ম, কাৰণ তেওঁলোকৰ বাবে আজি আমি সুৰক্ষিত হৈ আছোঁ। যদি মোৰ ধৰ্ম থাকে মোৰ দেশ থাকিব, মোৰ যদি দেশ থাকে জাতি মাটি ভেটি সভ্যতা সংস্কৃতি থাকিব। 1 মিনিট আপোনালোকে মৌন প্ৰাৰ্থনা কৰক, ভগৱানৰ নাম লওক, তেওঁলোকক শক্তি যাতে প্ৰদান কৰি তেওঁলোক পৰিয়ালজনক 1 মিনিট সময়ৰ কাৰণে কৰক। এতিয়া ভাবিব চবে পৰশুৰামগিৰি মহাৰাজ কোন? আচলতে মই নলবাৰী ল'ৰা দেই, মই নলবাৰীৰা। মোৰ স্বৰ্গীয় পিতৃৰ জন্ম হৈছিলে বাঁহজনী, আমাৰ যিটো ক্ষুদ্ৰ শংকৰা গাঁও, ক্ষুদ্ৰ শংকৰা চুপা বুলি কয়, এই ক্ষুদ্ৰ শংকৰাৰ স্বৰ্গীয় যদুৰাম ডেকাৰ পুত্ৰ স্বৰ্গীয় মহেশ কুমাৰ ডেকাৰ মই ল'ৰা। মোৰ পূৰ্ণ সন্ন্যাস হৈ গ'ল আপোনালোকৰ আশীৰ্বাদত। মই জাতি মাটি ভেটি সভ্যতা সংস্কৃতি ৰক্ষাৰ বাবে ধৰ্মৰ বাবে মই নিজকে উৎসৰ্গ কৰিছোঁ। প্ৰতিটো মুহূৰ্তত মই আপোনালোক সকলোকে বিনা অনুৰোধ জনাম, আপোনালোকে শাস্ত্ৰ আৰু এই অস্ত্ৰ, শাস্ত্ৰ আৰু অস্ত্ৰৰ জ্ঞান ৰাখক। যদি শাস্ত্ৰ আৰু অস্ত্ৰৰ জ্ঞান ৰাখে আপোনালোকে নিজৰ ঘৰতে নিজে ভগনীয়া হ'ব। আমাৰ যি এই দেশৰ এই অশনি সংকট, এই অশনি সংকটৰ সময়ত আমি সকলোৱে নিজৰ নিজৰ সুৰক্ষা আমি নিজে নিজে আত্মৰক্ষাৰ বাবে সুৰক্ষিত আমি কৰিব লাগিব। দেশৰ সুৰক্ষাৰ বাবে ভাৰতীয় সেনা CRPF বা ৰাজ্যৰ পুলিচ বিষয়াসকল আছে, কিন্তু প্ৰতিটো মুহূৰ্তত নিজৰ সুৰক্ষা আমি নিজে কৰিব লাগিব। আমি আমাৰ পিছৰে স্কুল আমি দেখিবলৈ পাইছিলোঁ, আমাৰ ইয়াতে নৱ প্ৰজন্ম, আমাৰ এই ভাতৃপ্ৰতিম আমাৰ গৌতম ডেকাৰ ল'ৰাজন আছিলে যি টাইগেনক কিক বক্সিঙৰ বা বিভিন্ন সমৰ কলা কৰিছিলে। প্ৰতিজন ল'ৰা ছোৱালীকে সমৰ কলাবিদ হ'ব লাগে নিজৰ আত্মৰক্ষাৰ বাবে। এই যিবিলাক বিধৰ্মীয়ে প্ৰতিটো মুহূৰ্তত সনাতনীসকলক অত্যাচাৰ উৎপীড়ন ধৰ্ষণ কৰি আছে, তেওঁলোকক মুখীমূৰ কৰিব হ'লে নিজৰ শাৰীৰিক সবল আৰু ধাৰ্মিক জ্ঞান আমি ৰখা উচিত। এইভাবে কৈছোঁ আৰু মই বেছি দীঘলীয়া নকৰোঁ। ধৰ্ম থাকিলে বাচিব দেশ, সাধু সন্ত মহাত্মাই কয় শাস্ত্ৰ আৰু অস্ত্ৰ সকলোৱে ল'ব। মই তাৰে কামনা কৰিছোঁ। মই এখন হাতত শাস্ত্ৰ লওঁ, মই এখন হাতত অস্ত্ৰ লওঁ। মই কাকো মই হত্যা কৰিবলৈ মই কাকো মই নকওঁ, কিন্তু আপোনালোকক যদি কোনোবাই অত্যাচাৰ উৎপীড়ন কৰিবলৈ তেওঁলোক বধ কৰক। বধ কৰা কেতিয়াও পাপ হ'ব নোৱাৰে। ভগৱান ৰামচন্দ্ৰই কাক বধ কৰিছিলে? ৰাৱণক। শিশুপাল বধ হৈছিলে, কংস বধ হৈছিলে। আৰু আমাৰ অকণমান আগত আমাৰ এজন শ্ৰোতা, তেওঁ আমাৰ এই বিশিষ্ট ব্যক্তি, এই নলবাৰী হয়তো আপোনাৰ বাঁহজনী, তেওঁ কৈছে যে 100জন উগ্ৰবাদী মৰিলে, কিন্তু তেওঁলোক মৰিলে আৰু 200জন উগ্ৰবাদী হ'ব। মই উগ্ৰবাদীৰ সমৰ্থক নহয়। আজি মোৰ ঘৰত যদি কোনোবাই অত্যাচাৰ উৎপীড়ন কৰিবলৈ আহে, মই ওচৰ চুবুৰীয়াক মই প্ৰথমতে ক'বলৈ নাযাওঁ। মোৰ যদি শৰীৰত বল থাকে মই সেই বল প্ৰয়োগ কৰি তেওঁলোকক বধ কৰিম, কাৰণ বধ কৰা কেতিয়াও পাপ হ'ব নোৱাৰে। তেওঁলোকে মোৰ ঘৰত আহি আক্ৰমণ কৰিছে, মই গৈ ৰাষ্ট্ৰসংঘক মই ক'বলৈ কেতিয়াও মই নাযাওঁ যে মোৰ ঘৰত আক্ৰমণ কৰিছে ৰাষ্ট্ৰসংঘ, তোমালোকে আহা। কিন্তু সেইজন ব্যক্তিক মই সুধিবলৈ বিচাৰিম যে পেহেলগামত আমাৰ জীয়াৰী বোৱাৰী, আমাৰ আই মাতৃ, আমাৰ ভক্তিসকলৰ আগত নিজৰ ছোৱালীৰ আগত যেতিয়া উলংঘ কৰি
তোমাৰ মানে জনলিংগ মানে কাটিছে কি নাই, হীনৰ সেন্দুৰ আছে কি নাই, কৈ যেতিয়া হত্যা কৰিছিলে সেই সময়ত ৰাষ্ট্ৰসংঘ ক'ত আছিলে। মই সেইজন ব্যক্তিৰ পৰা মই জানিব বিচাৰিম। আৰু এতিয়া আমাৰ সেই 1947 চনৰ এই ভাৰতবৰ্ষ নহয়, এই আমাৰ নতুন ভাৰতবৰ্ষ, আমি নতুন প্ৰজন্ম, নতুন ভাৰতবৰ্ষ, আমি মাৰিবলৈও সাজু, মৰিবলৈও সাজু। জয় অসম, জয় হিন্দু ৰাষ্ট্ৰ, জয় নলবাৰী। আৰু মই বাজিনা ল'ৰা হিচাপে আপোনালোকৰ এইখিনি কথা কৈ আমনি কৰিলোঁ, ভুল হ'লে ক্ষমা কৰিব। আৰু প্ৰতিটো মুহূৰ্তত আপোনালোক আহিব, শাস্ত্ৰৰ অস্ত্ৰৰ যদি জ্ঞান লাগে মোৰ আশ্ৰমলৈকে আহিব। প্ৰতিটো মুহূৰ্তত মই গাঁৱলৈ মই পৰিভ্ৰমণ কৰিম। ধৰ্ম ৰক্ষাৰ বাবে মই প্ৰতিটো মুহূৰ্তত মই আপোনালোকৰ লগত যুঁজি যাম আৰু যুঁজি গৈ আছোঁ, যুঁজি কৰিম। জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।